চিপাঝাৰত যোৱা 10 তাৰিখে পৰ্যাপিত ব্ৰহ্মাকুমাৰী মঙলদৈ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত মাতৃৰ মৰ্যাদা, ত্যাগ আৰু সমাজ গঢ়াত মাতৃৰ অৱদানক বিশেষভাৱে সন্মান জনোৱা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসমীয়া বিভাগৰ ডক্টৰ প্ৰসন্ন কুমাৰ নাথ। তেওঁ নিজৰ ভাষণত কয় যে মাতৃ হৈছে সমাজ আৰু জাতিৰ মূল শক্তি। এজন সন্তানে জীৱনত মাতৃৰ স্থান কেতিয়াও পূৰণ কৰিব নোৱাৰে। অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থাকে এআইন লাইভৰ পৰিচালনা সঞ্চালিকা নীলিমা শইকীয়া। তেওঁ মাতৃসকলৰ ত্যাগ, মৰম আৰু সমাজ গঠনত তেওঁলোকৰ ভূমিকাক সন্মান জনাই সকলোকে মাতৃসকলৰ প্ৰতি সদায় সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ আহ্বান জনায়। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, বক্তব্য আৰু মাতৃসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয়। উপস্থিত অতিথি আৰু স্থানীয় লোকসকলৰ অংশগ্ৰহণে অনুষ্ঠানটোক অধিক সজীৱ কৰি তোলে। নিউজ ডেস্ক, এআইএন লাইভ। নমস্কাৰ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আজি মাতৃ দিৱস উপলক্ষে সকলো মাতৃকে আন্তৰিক অভিনন্দন, শুভেচ্ছা জনাইছোঁ। আমি আজি চিপাঝাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা কেন্দ্ৰৰ পৰা মাতৃ দিৱস পালন কৰিছোঁ। এইটো উদ্দেশ্যে পালন কৰিছোঁ যে মাতৃসকলে ইমান ত্যাগ কৰে, তেওঁলোকৰ ভিতৰত থকা যি ভাল ভাল গুণবিলাক আছে, যাতে আজি মাতৃ দিৱসত তেওঁলোকৰ ভিতৰত থকা সেই গুণবিলাক জাগৃত হয়, সদায় তেওঁলোকে জীৱনত ধাৰণ কৰে আৰু সকলোৱে যাতে মাতৃসকলক শ্ৰদ্ধা কৰিবলৈ শিকে। আৰু সেই উদ্দেশ্যে আজি চিপাঝাৰ অঞ্চলৰ মাই মাতৃসকলক মাতি আমাৰ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক আমি সন্মান জনালোঁ। সঁচাকৈয়ে আনন্দিত হৈছোঁ, খুচি হৈছোঁ এই মাতৃসকলৰ ত্যাগক আজি যাতে আমি সামান্য হ'লেও তেওঁলোকক শ্ৰদ্ধা জনাবলৈ পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।